নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ ধেমাজি জিলাৰ গোগামুখত অৱস্থিত এইভাগ হনুমান মন্দিৰ। আপোনালোক নিশ্চয় মন্দিৰ ভাগলৈ আহিছে আৰু যিসকলে অহা নাই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এবাৰ হ'লেও এইভাগ মন্দিৰলৈ আহিব। সঁচাকৈ মন্দিৰ ভাগৰ পৰিৱেশটো ইমানেই ধুনীয়া, আপোনালোকে ভিডিঅ'টো বাৰু শেষলৈকে চাই যাওকচোন। এয়া হৈছে মন্দিৰ ভাগৰ একেবাৰে ভিতৰৰ পৰিৱেশটো চাওকচোন। সঁচাকৈ অতি সুন্দৰকৈ অংকন কৰিছে আৰু এয়া কি সুন্দৰকৈ নিৰ্মাণ কৰিছে। এই দুজোপা গছ একদম সঁচা গছৰ নিচিনাই লাগে, কিন্তু এয়া কি হৈছে বনোৱা সঁচা গছ নহয় দেই, কিন্তু সঁচাৰ নিচিনাই লাগে বাৰু। আৰু মই 8 বছৰমানৰ আগতে আহিছিলোঁ বাৰু ইয়ালৈ, কিন্তু আগৰ নিচিনাই হৈ আছে, এতিয়াও যেন সেই নতুনকৈ বনাইছে তেনেকুৱা নিচিনা হৈ আছে। আৰু এইভাগ হনুমান মন্দিৰ, হনুমানজীৰ প্ৰতিমূৰ্তি এইভাগ, আৰু ইয়াৰ কাষতেই আছে ৰাম সীতাৰ প্ৰতিমূৰ্তি, তাৰ কাষত গণেশৰ প্ৰতিমূৰ্তি, সিটো ছাইডে আছে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি, আৰু সন্মুখত আছে শিৱৰ এভাগ লিংগ, তাত যিসকলে পূজা অৰ্চনা কৰিব বিচাৰে তাতো কৰিব পাৰে। আৰু এয়া চাওক মন্দিৰ ভাগৰ একেবাৰে বাহিৰৰ পৰিৱেশটো। ভিতৰত যেনেকৈ বাহিৰৰ পৰা ভিতৰলৈ গ'লে যেনেকৈ বাহিৰৰ পৰিৱেশটো ভাল লাগে, ভিতৰতো ভাল লাগে, আকৌ ভিতৰৰ পৰা বাহিৰলৈ চালে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত নিজকে যেন বিলীন কৰিব পাৰি। চাওকচোন চাৰিওফালে সেউজীয়া গছ গছনি, কি সুন্দৰ পৰিৱেশ বুলি ক'লোঁ। আহিব এবাৰ আপোনালোকে, যদি অহা নাই, যিসকলে অহা নাই এবাৰ হ'লেও আহিব। আৰু সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। এয়া হৈছে একেবাৰে বাহিৰৰ পৰিৱেশ। ইয়াত যিসকলে ধূপ ধূনা জ্বলাব বিচাৰে ইয়াতে জ্বলাব পাৰিব। তাৰপিছত এইভাগ চাওকচোন, মন্দিৰৰ বাওঁফালে আছে এইভাগ প্ৰতিমূৰ্তি, তাৰপিছতে আৰু আনটো দিশত আছে এয়া গোমাতা আৰু পোৱালীয়ে গাখীৰ খাই থকাৰ প্ৰতিমূৰ্তি। আৰু ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে চাই ভাল পাব বুলিয়ে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু নিশ্চয় এবাৰ হ'লেও এইভাগ মন্দিৰলৈ আহিব যিসকলে অহা নাই। শেষত ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি চাই পেলাই অকণমান হ'লেও ভাল পাইছে, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। তেন্তে আজিলৈ আহিছোঁ দেই, বাই।